অভিনেত্ৰী নিশিতা গোস্বামীয়ে সকলোকে আচৰিত কৰি দিলে এটা ভাল খবৰ। খবৰটো পোৱাৰ পাছত আনন্দিত হৈ পৰিছে অসমবাসী। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ মোহময়ী তথা বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীলৈ আন্তৰিক শুভকামনা জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কৈছে যে এয়া সকলো আপোনালোকৰ আশীৰ্বাদ, অকৃত্ৰিম ভালপোৱা আৰু মৰমৰ বাবেই সম্ভৱ হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব, অনাগত দিনতো আপোনালোকক এনে ভাল খবৰবোৰ দি যাব পাৰোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে অৱশেষত অনুৰাগীৰ বহুদিনৰ মনৰ আশা পূৰ্ণ কৰিলে। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে এটা অতিকৈ সুখবৰ প্ৰদান কৰিছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে সামাজিক মাধ্যমত এটা বিশেষ তথা অতিকৈ ভাল লগা পোষ্ট শ্বেয়াৰ কৰি কৈছে যে আচলতে প্ৰতিটো বঁটাত থাকে নতুন নতুন কিছুমান দায়িত্ব, ৰাইজৰ মৰম, আশীৰ্বাদ শিৰত লৈ অকণমান আগুৱাই যোৱাৰ দায়িত্ব, কাম কৰি যোৱাৰ হেঁপাহবোৰ আৰু অকণমান হৃদয়ৰ টুকুৰা, নিজক সামৰি ৰখাৰ দায়িত্বখিনি, সময়ে সময়ে নতুনকৈ বিচাৰি পোৱাৰ দায়িত্বখিনি। 5 এছিষ্টেণ্ট আইকন এৱাৰ্ড 2023-24ৰ এক বিশেষ সন্মান তথা বঁটা পাবলৈ সক্ষম হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। খবৰটো জানি বাৰু আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।